মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ অনুশীলনী 2.2ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা যিকেইটা MCQ আছে সেইখিনিৰ সমাধান। তো 4 নম্বৰ প্ৰশ্নটো কি চোৱা যে যদি আলফা আৰু বিটা বহুপদ ৰাশি x² - p x + 1 + c ৰ দুটা শূন্য হয় যাতে আলফা + 1 * বিটা + 1 = 0 তেন্তে c ৰ মান হ'ব কোনটো হ'ব আমি বিচাৰি উলিয়াব লাগে। তো এইটো MCQ টাইপৰ প্ৰশ্ন হলেও এইটো আমি কৰি পেলাইহে উলাব লাগিব। তো সেইকাৰণে আমি প্ৰথমতে এই সূত্ৰটো জানিব লাগিব যে x² + bx + c ৰ শূন্য আলফা আৰু বিটা হলে আলফা + বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল কি হয় -b/a আৰু আলফা বিটা = c/a। এই সূত্ৰটো আমি ভালকে মনত ৰাখিব লাগিব। b হল এইটো আৰু a লিখাই আছে -b/a আৰু এইটো হ'ব c/a। তো 4 নম্বৰ প্ৰশ্নটোৰ সমাধান আমি কেনেকৈ কৰিম চোৱা। যেহেতু 4 নম্বৰ প্ৰশ্নত এই বহুপদটো দি আছে x² - p * x + 1 + c। তো আমি প্ৰথমতে ব্ৰেকেটটো উঠাই দিম। p ৰ লগত x পূৰণ হলে px প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস p * 1 p হ'ব। তো ইয়াৰ পৰা a ৰ মান হ'ব x² ৰ হহক কিমান 1 আৰু b ৰ মান হ'ব x ৰ হহক -p আৰু c ৰ মান হ'ব এই ধ্ৰুবক পদ যিখিনি আছে অৰ্থাৎ এই প্লাসৰ c টো আগত লিখিলো c - p হ'ব c ৰ মান। তো এতিয়া আমাৰ কি লাগিব যে আলফা + বিটা আৰু আলফা বিটা এইটো উলাই লব লাগিব। তো আলফা + বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল আমি এইমাত্ৰ পাইছো সূত্ৰমতে কি আছে -b/a। তো ইয়াত b মানে কি পাইছো আমি -p। তো এই মাইনাস হল সূত্ৰৰ মাইনাস আৰু b ৰ মান -p লিখিলো ডিভাইডেড বাই a ৰ মান কিমান আছে 1 বহালে কি পাম আমি মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হৈ যায় অকল p হ'ব। তাৰ পিছত শূন্য দুটাৰ পূৰণফল বা আলফা বিটা = c/a। c ৰ মান কিমান ইয়াতে c - p আৰু a ৰ মান কিমান 1 তো = c - p। তাৰ পিছত আমাৰ যিটোৰ মান ওলাব লাগে যে আলফা + 1 * বিটা + 1 এটোৰ মান ওলাম। তো এতিয়া আমি আলফা দি দুইটাকে পূৰণ কৰিম, তাৰ পিছত 1 দি দুইটাকে পূৰণ কৰিম। তো আলফা দি বিটা + 1 ক পূৰণ কৰিলো, 1 দি বিটা + 1 ক পূৰণ কৰিলে আৰু এইটো = 0 আছিল প্ৰশ্নতে দিয়া আছে লিখিলো। তো কি হ'ব আলফা বিটা প্লাস আলফাৰ লগত 1 পূৰণ কৰিলে আলফা হ'ব, 1 ৰ লগত বিটা পূৰণ কৰিলে বিটা হ'ব প্লাস 1 * 1 1 হ'ব। তাৰ পিছত আলফা বিটা এটোৰ মান আমি উলাই থৈছো ইয়াতে c/a অৰ্থাৎ আসলে c - p। তো আলফা বিটাৰ মান c - p বহাইছো প্লাস আলফা + বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল আমি কি পাইছিলো p বহাই দিলো। এইখিনিৰ মান p + 1। তাৰ পিছত এইটো মাইনাসৰ p প্লাসৰ p কেনসেল যাব, কি থাকিব c আৰু এই প্লাসৰ 1 যদি আমি হিফালে লৈ যাও কি হৈ যাব মাইনাসৰ 1 অৰ্থাৎ c ৰ মান কিমান হ'ব -1 আৰু এইটো অপচন 4 নম্বৰ প্ৰশ্নৰ অপচন c আছে। তো এইটোই হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা কি আছে। তো 5 নম্বৰ প্ৰশ্ন যে যদি a - b a আৰু a + b বহুপদ ৰাশি px x³ - 3x² - 6x + 8 ৰ শূন্য হয় তেন্তে a আৰু b ৰ মান হ'ব। তো মনত ৰাখিবা ইয়াতে শূন্য তিনিটা যেহেতু ত্ৰিঘাত বহুপদ x³ আছে। তো এতিয়া আমি ইয়াৰো এটা সূত্ৰ আছে, তো সেইটো আমি জানিব লাগিব। তো এই সূত্ৰটো কি আছিল চোৱা বা ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d আৰু তাৰ শূন্য দুটা যদি আমি আলফা বিটা গামা বুলি ধৰো তেতিয়া হলে আলফা + বিটা + গামা = হ'ব -b/a। আলফা বিটা + বিটা গামা + গামা আলফা = c/a আৰু আলফা বিটা গামা অৰ্থাৎ শূন্য তিনিওটাৰ পূৰণফল হ'ব -d/a। এই সূত্ৰটো আমি মনত ৰাখিব লাগিব। তো 5 নম্বৰ প্ৰশ্নৰ সমাধান আমি কেনেকৈ কৰিম চোৱা। তো 5 নম্বৰ প্ৰশ্নটোত এইখিনি যদি কোনোবাই জানে নিলিখিলে হ'ব, মই বুজাৰ কাৰণে লিখি লৈছো। a ৰ মান কিমান 1, b ৰ মান -3, c ৰ মান -6, d ৰ মান 8। তাৰ পিছত যেহেতু শূন্য তিনটা কি আছিল প্ৰশ্নটোত আলফা বিটা a - b a আৰু a + b। তো এই তিনিওটা শূন্যৰ যোগফল কি হ'ব -b/a সূত্ৰমতে। ইয়াতে b ৰ মান কিমান a - আহিল সূত্ৰৰ পৰা আৰু b ৰ মান -3 বাই a ৰ মান কিমান 1
তো মাইনাস মাইনাস পূরণ কৰিলে কি হ'ব প্লাস আৰু ইয়াতে কি হ'ব মাইনাসৰ b প্লাসৰ b কেনসেল যাব এই দুটা কেনসেল তো a কেইটা আছে তিনিটাই ইয়াতে কিমান হ'ব 3 তো এতিয়া a ইকুয়াল টু এই 3 ইফালে লৈ গলে কি হ'ব হৰণ তো 3 3 ত কেইবাৰ যাব একবাৰ তো এৰ মান আমি পাই গৈছো 1 এতিয়া শূন্য তিনিউটাৰ পূৰণফলৰ সূত্ৰ আছিল -d/a তো মাইনাস এটো থাকিব d ৰ মান কিমান আছে 8/1 এতিয়া চোৱা a - b a + b ইকুয়াল টু কি হ'ব a স্কয়ার - b স্কয়ার a স্কয়ার - b স্কয়ার লিখিলো তাৰ পিছত ইনটু a এই a টো বাহিৰত থৈ দিছো তো a এর মান বহাই দিলো a এর মান আমি ইয়াতে কিমান পাইছিলো 1 তো 1 যদি বহাই দিও 1 স্কয়ার - b স্কয়ার ইনটু 1 তো 1 স্কয়ার - b স্কয়ার ইকুয়াল টু -a তাৰ পিছত মাইনাসৰ b স্কয়ার মই ইফালে ৰাখিলো এই 1 টো ইফালে লৈ গলে কি হ'ব মাইনাসৰ 1 তো মাইনাসৰ 8 আৰু মাইনাসৰ 1 কি হ'ব মাইনাসৰ 9 তো এই মাইনাস কাটা যাব কি থাকিব অকল b স্কয়ার ইকুয়াল টু 9 তাৰ পিছত আমি কার মান উলাব লাগিব b ৰ মান তো দুইফালে যদি এনেকে √ওভাৰ দি দিও b স্কয়ার ইকুয়াল টু √9 তো সোয়া √ওভাৰ আৰু স্কয়ার কেনসেল ইফালে b থাকিব আৰু ইফালে যেহেতু 9 টু 3 ৰ বৰ্গ তো ইয়াক আমি কি লিখিব পাৰিম +-3 মানে মাইনাসৰ 3 ৰ বৰ্গ 9 হয় প্লাসৰ 3 ৰ বৰ্গ 9 হয় গতিকে 9 ৰ বৰ্গমূল +-3 এতিয়া এনেকুৱা অপচন চোৱা 5 নম্বৰ প্ৰশ্নটোত আছে যে আমাৰ a এর মান 1 আৰু b এর মান +-3 থকা অপচন কোনটো আছিল 1 আৰু 2 তো 1 আৰু 2 থকা অপচন কোনটো ইয়াতে b নম্বৰ তো অপচন b টো কি হ'ব শুদ্ধ তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ বিবৃতি দুটাৰ এটা উক্তি আনটো যুক্তি আর উক্তিটো হল যে যদি আলফা আৰু বিটা বহুপদ ৰাশিৰ x² - 6x + p ৰ দুটা শূন্য হয় যাতে আলফা + বিটা হোল স্কয়ার - 2 আলফা বিটা ইকুয়াল টু 40 তেন্তে p ৰ মান হ'ব -1 তো এইটো আমি অনুমানত ক'ব নোৱাৰো এইটো আমি কৰি পেলাই উলাব লাগিব কিন্তু যুক্তিটো এবাৰ চাই লোৱা যে x² + bx + c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a তো এইটো শুদ্ধ -b/a আৰু c/a কিন্তু এইটো আমি কৰি পেলাই চাম তো এতিয়া চোৱা আমি 6 নম্বৰ প্ৰশ্নৰ সমাধানটো কেনেকৈ কৰিম তো আমাৰ প্ৰথমতে যেটো বহুপদ দিয়া আছে যে x² - 6x + p তাতে a এর মান কিমান 1 b এর মান -6 তাৰ পিছত শূন্য দুটাৰ যোগফল -b/a সূত্ৰ আছিল তো b এর মান মাইনাস এটো সূত্ৰৰ থাকি গল b এর মান কিমান -6 বহাইছো মাইনাস আৰু মাইনাস পূৰণ কৰিলে +6 হৈ যাব তাৰ পিছত শূন্য দুটাৰ পূৰণফলৰ সূত্ৰ হল c/a c এর মান কিমান ইয়াতে p c এর মান p তো ডিভাইডেড বাই a এর মান 1 আছিল কাৰণে লিখা নাই অৰ্থাৎ আলফা বিটা ইকুয়াল টু কি হ'ব p এতিয়া আমাৰ যেটো প্ৰশ্নত দিয়া আছে এইটো লাইন যে আলফা + বিটা হোল স্কয়ার - 2 আলফা বিটা ইকুয়াল টু 40 তো আলফা + বিটাৰ মান কিমান 6 বহাই দিলো ইয়াতে তাৰ পিছত আলফা বিটাৰ মান কিমান p বহাই দিলো এতিয়া হিসাব কৰা 6² মানে কিমান 36 তো এইটো ইফালে লৈ গলে কি হ'ব -36 48 আছিল তাৰ পিছত -2p ইকুয়াল টু 40 ৰ পৰা 36 গুছি গলে কিমান থাকিব 4 p ইকুয়াল টু এই মাইনাসৰ টু ইফালে লৈ গলো কি হ'ব মাইনাসৰ 2 হৰণ হৈ যাব তো -2 থাকিব 2 4 ত কেবাৰ যাব দুবাৰ অৰ্থাৎ p ইকুয়াল টু কিমান হ'ব -2 তো আমাৰ প্ৰশ্নটোত আছিল 6 নম্বৰ প্ৰশ্নটোত যে p ৰ মান -1 হ'ব বুলি কৈছে কিন্তু ইয়াত কিমান ওলাইছে -2 অৰ্থাৎ উক্তিটো কি হ'ব ভুল হ'ব তো এনেকুৱা অপচন কোনটো আছে 6 নম্বৰত চাই লোৱা যে উক্তিটো ভুল যুক্তিটো শুদ্ধ তো এতিয়া চোৱা এইটো ডি নম্বৰ অপচন যে উক্তি এ অশুদ্ধ যুক্তি আর শুদ্ধ তাৰ পিছৰ প্ৰশ্নটো চোৱা স্তম্ভ 1 ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2 ত থকা শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা তো এতিয়া এই বহুপদটো যে আছে x² - 7x + 12 ইয়াতে আমি জানো শূন্য দুটাৰ যোগফল -b/a তো -b/a তো 1 নম্বৰ প্ৰশ্নটোত -2 এটো থাকিবই b ৰ মান আছে -7 বাই a ৰ মান কিমান 1 তো মাইনাসে মাইনাসে কি হৈ যাব প্লাসৰ 7 তাৰ পিছত শূন্য দুটাৰ পূৰণফল যেটো বহুপদটোত c ৰ মান প্লাসৰ 12 আছিল 12/1 মানে 12 তো এনেকুৱা অপচন কোনটো আছে চাবা হেতু a ৰ লগত মিলিব তো হেতু আছে তোমাৰ প্লাসৰ 7 প্লাসৰ 12 q ত আছে অৰ্থাৎ a টো q ৰ লগত মিলিব
তাৰপিছত বি নম্বৰ অপশ্যনত আছে x² + 7x + 12 তাতে -b/a যদি আমি হিসাব কৰোঁ b মান আহিব 7 7/a মানে 1 অৰ্থাৎ -7 আৰু 12 -7 আৰু 12 আছে তোমাৰ rত অৰ্থাৎ b rৰ লগত মিলিব তাৰপিছত c অপশ্যনটোত আছে x² - 7x - 12 অৰ্থাৎ b ৰ মান -7 আছে তো -7 হলে আমি জানো b/a কি হৈ যায় +7 তো +7 হ'ব আৰু c/a মানে -12/1 অৰ্থাৎ -12 তো এনেকুৱা অপশ্যন আছে p অৰ্থাৎ c টো কাৰ লগত p ৰ লগত মিলিব তো এনেকুৱা অপশ্যন কোনটোত আছে সো a q ৰ লগত মিলিছে b r ৰ লগত আৰু c p ৰ লগত তো এটো আছে b অপশ্যন বি অপশ্যনত আছে a q ৰ লগত মিলিছে b r ৰ লগত আৰু c p ৰ লগত তো এইটো শুদ্ধ হ'ব তাৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্ন হৈছে ৰৈখিক বহুপদ এটাৰ লেখ এডাল সৰল ৰেখা তো ৰৈখিক বহুপদ মানে কি এক ঘাত চলকৰ ঘাত য'ত এক থাকে হেতুক কয় ৰৈখিক বহুপদ তো এনেকুৱা বহুপদৰ লেখ সদায় সৰল ৰেখা হয় যেটো তোমালোকে ক্লাস 9ত পাই আহিছা তো এটো শুদ্ধ এটা বহুপদত চলক হৰ হিচাপে নাথাকে তো বহুপদত যদি চলক এটা হৰ হিচাপে থাকে হৰ মানে কি যদি ভগ্নাংশৰ তলত যেটো থাকে সাপোজ এটো লৈছো এটো এটা বহুপদ হয় নে নহয় এতিয়া চোৱা যদি x টো ওপৰত উঠাই দিও তেতিয়া ইয়াৰ পাৱাৰটো হৈ যাব -1 তো -1 আমি জানো বহুপদ হবলৈ হলে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব -1 টো পূৰ্ণ সংখ্যা নহয় গতিকে যদি চলক এটা হৰ হিচাপে থাকে তেতিয়া ই বহুপদ হ'ব নোৱাৰে তো এটা বহুপদত চলক হৰ হিচাপে নাথাকে এই উক্তিটো কি শুদ্ধ তো আমি কি লিখিম উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য অপচন এ টো হ'ব শুদ্ধ তাৰপিছত যদি p² = 32/50 তেন্তে p ৰ মান হ'ব কি সংখ্যা হ'ব এটো ওলাব লাগে তো প্ৰথমতে আমি চাই লম p² কি আছে 32/50 তো আমি যদি পাৰো হৰণ গলে কটাকটি গলে কটাকটি কৰি দিও যেহেতু 32 মানে 2 পূৰণ 16 50 মানে 2 পূৰণ 25 দুইফালে √ওভাৰ দি দিলু যেহেতু p ৰ মান ওলাব কৈছে তো 2 কাটা যাব ইফালে থাকিব p ইফালে থাকিব প্লাস মাইনাস দিব পাৰো 16 বা 16 ৰ বৰ্গমূল 4 25 ৰ বৰ্গমূল 5 এনেকুৱা হ'ব তো এইটো কি সংখ্যা হয় তো অপচন বিলাক চোৱা অখণ্ড সংখ্যা নহয় যেহেতু এটো ভগ্নাংশ ওলাইছে পৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা নহয় এটা বাস্তৱ সংখ্যা হয় যেহেতু এই পৰিমেয় অপৰিমেয় সকলো সংখ্যা বাস্তৱ সংখ্যা গতিকে এটো কি হ'ব বাস্তৱ সংখ্যা হ'ব তো 2 আৰু 4 শুদ্ধ তো এনেকুৱা অপচন কোনটো আছে চোৱা এ অপচন এ 2 আৰু 4 দুইটাই সত্য তো এটো শুদ্ধ তাৰ পিছত চোৱা 10 নম্বৰ প্ৰশ্নটোত আছে x³ + ax² + bx + c বহুপদটোৰ শূন্যবোৰৰ এটা শূন্য -1 তেন্তে আন শূন্য দুটাৰ পূৰণফল হ'ব তো এটো ভালকে চাবা আমাৰ বহুপদটো কি দি আছে x³ + ax² + bx + c ইয়াতে শূন্য তিনটাৰ পূৰণফল আমি জানো d/a তো আমাৰ ইয়াতে d/a কি আছে d ৰ মান আছে c আৰু a ৰ মান কিমান আছে 1 তো মাইনাস এটো সূত্ৰৰ পৰা আহিছে c/1 মানে কি হ'ব c -c অৰ্থাৎ এতিয়া যেহেতু এটা শূন্য -1 আমি ধৰি ললো আলফাৰ মান -1 তো -1 হলে এই মাইনাস কাটা যাব একৰ লগত বিটা গামা পূৰণ কৰিলে বিটা গামা হ'ব ইয়াতে c থাকিব তাৰ পিছত যেহেতু এটা শূন্য -1 তো আমি এটো এই বহুপদটোৰ পৰা এনেকৈ লিখিব পাৰো x ৰ ঠাইত -1 বহাই যে -1 হোল কিউব প্লাস a into -1 হোল স্কয়ার প্লাস b into -1 প্লাস c x ৰ ঠাইত -1 বহাই দিছো ইকুৱেল টু 0 কিয় লিখিছো যেহেতু -1 এই বহুপদৰ এটা শূন্য এতিয়া চোৱা ইয়াৰ পৰা আমি c ৰ মান উলাম একৰ কিউব যেহেতু এই ঘাতটো অযুগ্ম সংখ্যা -2 থাকিব তাৰ পিছত এটো ঘাত যুগ্ম সংখ্যা মাইনাস নাথাকে মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব তো a ৰ লগত একৰ বৰ্গটো একে a ৰ লগত 1 পূৰণ কৰিলে a হ'ব প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব b ৰ 1 গুণ b প্লাসৰ c এতিয়া ইয়াৰ পৰা আমি c ৰ মান উলাম c ইকুৱেল টু যদি ৰাখো তো b টো হিফালে গলে প্লাসৰ b প্লাসৰে হিফালে গলে মাইনাসৰে মাইনাসৰ 1 হিফালে গলে প্লাসৰ 1 এতিয়া চোৱা c ৰ মান মানে কি শূন্য দুটাৰ পূৰণফল c ইকুৱেল টু বিটা গামা আছিল অৰ্থাৎ c ৰ মান আমি এটো পাইছো এনেকুৱা অপচন 10 নম্বৰত কোনটো আছে চোৱা 10 নম্বৰত
এইটো আছে অপশন এ বি মাইনাছ এ প্লাছ 1 এইটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 11 নম্বৰটো চোৱা 11 নম্বৰ প্ৰশ্নটো চোৱা আলফা আৰু বিটা দ্বিঘাত বহুপদ x² মাইনাছ 6x প্লাছ a দুটা শূন্য যদি 3 আলফা প্লাছ 2 বিটা ইকুৱেল টু 20 হয় তেন্তে a এর মান হ'ব তো আমি ইয়াৰ পৰা a এর মানটো ওলাব লাগিব তো কেনেকৈ কৰিম প্ৰথমতে এইটোৰ পৰা শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল ওলাই নিম যেহেতু শূন্য দুটা আলফা আৰু বিটা তাৰপিছত এই সমীকৰণত আলফা বিটাৰ এই যোগফল আৰু পূৰণফল বহাই পেলাই তাৰ পৰা এৰ মান ওলাম তো কেনেকৈ কৰি আছো চাবা বহুপদটো হল এইটো x² - 6x + a তো এর মান 1 b এর মান -6 c এর মান 1 a c এর মান a বহাই দিলো তাৰপিছত আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল আমাৰ কি আছিল -b/a সূত্ৰটো ইয়াত নিলিখিলি ডাইৰেক্ট বহাই দিছো তো মাইনাস এটো সূত্ৰৰ পৰা আহিছে b এর মান -6 এর মান +1 বহাইছো মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব +6 থাকিব তাৰপিছত আলফা বিটা ইকুৱেল টু c/a আছিল c এর মান কিমান a এর মান 1 বহালেও নবহালেও এই থাকিব আলফা বিটাৰ মান এতিয়া আমি এইটো আমাৰ প্ৰশ্ন দিয়া আছে যে ইয়াতে এই বস্তুখিনি আমি বনাব পাৰো নেকি চাও তো এইটোক আমি এনেকৈ লিখিব পাৰো আলফা + 2 আলফা + 2 বিটা ইকুৱেল টু 20 আলফাটো এইটো এই 3 আলফা যে আছিল এইটোক ভাঙি দিছো আলফা + 2 আলফা পূৰণ কৰিলে আকৌ কি হ'ব 3 আলফাই হ'ব দুটা আলফা আৰু এটা আলফা যোগ কৰিলে তো এতিয়া এই দুটাৰ পৰা আমি কি কৰিম 2 এটা কমন লম যেহেতু দুইটাতে 2 আছে 2 এৰে হৰণ যায় বাহিৰত লৈ আনিলো তো কি থাকিব আলফা + বিটা ইকুৱেল টু 20 আলফা বাহিৰত থাকিল 2 ইনটু আলফা + বিটাৰ মান কিমান পাইছো আমি 6 বহাই দিছো তো 2 6 গুণ কিমান হ'ব 12 তো আলফা ইকুৱেল টু এই 12 টো যদি আমি হিফালে লৈ যাও -12 হৈ যাব তো এতিয়া 20 ৰ পৰা 12 গুছি গলে কিমান থাকিব 8 তাৰপিছত আলফা + বিটা ইকুৱেল টু যেহেতু আমাৰ ইয়াতে কিমান আছিল 6 আছিল আমাৰ প্ৰশ্নটো তো ইয়াতে আলফাৰ মান বহাই দিলো আলফাৰ মান কিমান বহাম 8 বহাম 8 বহালে বিটা ইকুৱেল টু +8 হিফালে গলে কি হ'ব -8 তো 6 ৰ পৰা 8 গুছি গলে -2 অৰ্থাৎ a ইকুৱেল টু আমাৰ প্ৰশ্নটোত কি আছিল আলফা বিটা এইটো ইয়াতে আলফাৰ মান 8 আৰু বিটাৰ মান -2 বহাই দিলে a ইকুৱেল টু আলফা 8 ইনটু বিটা -2 মাইনাস থাকিব 8 2 গুণ কিমান 16 মাইনাসৰ 16 অপশন কোনটোত আছে সো 11 নম্বৰত অপশন ডি ত আছে মাইনাসৰ 16 তো এইটোই হ'ব শুদ্ধ উত্তৰ তো ইয়াৰ বাকি প্ৰশ্নবিলাকৰ সমাধানো নেক্সট ভিডিঅত পাই যাবা তো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅবিলাক ভাল লাগিলে লাইক কৰিবা যেহেতু সময় বেছি লাগে কৰি দেখাওতে এই কাৰণে কৰি পেলাই পিছত তোমালোকক বুজাই দিছো